হেল্ল'। সকলোৰে ভালেই নিশ্চয় আপোনালোকৰ বনোৱা লোৱা হ'লনে? মই জাষ্ট ভাত বনাবলৈ যাওঁহে। আজি ভাবিলোঁ এটা মাছৰ মাথা দি মুড়ি ঘণ্টা বনাম বুলি। চ' তাৰে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। চ' ভিডিঅ'টো ভাল পালে শেষলৈকে চাব ব'লক। এটা কেৰাহীত তেল অলপমান দি নিমখ হালধি সানি লোৱা মাছৰ মাথাটো ভালদৰে ভাজি ল'ব। ভাজি কাঢ়ি ল'ব আৰু সেইখিনি তেলতে এটা তেজপাত, শুকান জলকীয়া আৰু পাঁচফোৰণ অলপমান দি কাটি লোৱা অলপমান পিঁয়াজ ভাজি ল'লোঁ ভালকৈ। তাতে আকৌ আদা নহৰু থেতেলিয়াই লোৱা সেইখিনিও দি ভালকৈ ভাজি ল'লোঁ। ইয়াতে কি মছলা দিছোঁ মই ওপৰত লিখি দিছোঁ, এবাৰ চাই ল'ব। এইখিনি প্ৰচেছ আপোনালোকে কুকাৰতো কৰিব পাৰে, মই কেৰাহীতে কৰিলোঁ আৰু। তাৰপিছতে এতিয়া হালধি অলপমান দি ল'লোঁ। দি লৈ এতিয়া মগু মাহখিনি মই অলপ সময় তিয়াই থৈছিলোঁ, এতিয়া সেইখিনি ধুই লৈ তাতে দি ভাজি ল'ম। নিমখ সোৱাদ অনুসৰি দিম। তাৰপিছতে অলপ সময় ভাজি লৈ এতিয়া ফ্ৰাই কৰি লোৱা মাছৰ মাথাটো ইয়াতে দি ল'লোঁ। দি লৈ পেলাই ভালদৰে ভাজি ল'ম আৰু ভালদৰে ভাঙিও ল'ম গোটেইটো মই চাব পাৰে। এতিয়া মই কেৰাহীটো অতহাই কুকাৰটো পাতি ল'লোঁ। ভাজি লোৱাখিনি কুকাৰটোত দি মই 1.5 গিলাচ পানী দিছোঁ, আপোনালোকৰ হিচাপত দিব পাৰে। 4টা চিটি আহিবলৈ মই থৈ দিলোঁ। এতিয়া চাব পাৰে কি ধুনীয়া হৈছে। আপোনালোকে ঘুটনি দিও ঘুটিব পাৰে, নাইবা হেতা দি ঘুটি ল'ব পাৰে। মই হেতা দি ঘুটি ল'লোঁ। এতিয়া আৰু মই কচুৰি মেথি দিম। কচুৰি মেথিটো অপশ্যনেল হয়, আপোনালোকে নাথাকিলে নিদিবও পাৰে। ধনিয়াও দিলোঁ। দি এতিয়া আপোনালোকে আৰু যেনেকৈ মন যায় তেনেকৈ লৈ খাব পাৰে। বাই বাই।